নমস্কাৰ সকলোলৈকে দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনালোঁ। আহক আজি পনীৰৰ এটি সোৱাদ লগা ৰেচিপি বনাওঁ। পনীৰৰ ৰেচিপিৰ বাবে পনীৰ ল'ব লাগিব, আদা নহৰু খুন্দি ল'ব, আলু বইল কৰি ল'ব, মটৰ ল'ব আৰু বিলাহীৰ পেষ্ট বনাই ল'ব আৰু শুকান গৰম মছলাখিনি শুকানে ভাজি গুড়ি কৰি ল'ব। কেৰাহী গৰম কৰি তাত সৰিয়হৰ তেল দি পনীৰখিনি প্ৰথমতে অলপ ভাজি ল'ব লাগিব। সোৱাদমতে নিমখ হালধি দি ভালদৰে ভাজি উঠাই ৰাখিব। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ সেই কেৰাহীখন অলপমান ধুই পেলাই সৰিয়হৰ তেল দি শুকান জলকীয়া জিৰা দি দিব আৰু বনাই লোৱা বিলাহীৰ পেষ্টখিনি দি দিব লাগিব। দি লৰাই ভালকৈ ভাজিব লাগিব। এতিয়া নহৰুখিনি দি দিব আৰু নহৰুখিনি দিয়াৰ পিছতো ভালদৰে ভাজি ল'ব লাগিব। তেজপাত কেইখিলামান দি ভাজি ল'ব। কেঁচা জলকীয়া এটাও দি দিব আৰু দি পুনৰ ভালদৰে ভাজিব লাগিব। এতিয়া মটৰ আৰু সিজাই লোৱা আলুৰ টুকুৰাখিনি দি ভালদৰে মছলাৰ সৈতে ভাজিব লাগিব। সোৱাদমতে নিমখ দিব আৰু হালধি গুড়ি দি দিব। দি ভালদৰে মিলাই ল'ব। এতিয়া জোখমতে পানী দি দিব আৰু পানীখিনি দি ভালদৰে উতলিবলৈ দিব। এতিয়া ভাজি ৰখা পনীৰৰ টুকুৰাখিনি দি ভালকৈ মিলাই উতলিবলৈ দিব। একেবাৰে সহজ ৰেচিপি। এতিয়া খুন্দনাত খুন্দি লোৱা জিৰা, ধনিয়া, ইলাচি, লং, ডালচেনিখিনি দি দিব লাগিব আৰু দি কিছু সময় উতলাৰ পিছত গেছৰ জুই নুমুৱাই থ'ব। এয়া পনীৰৰ টেষ্টি ৰেচিপি ৰেডি। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈকে আহিলোঁ। ধন্যবাদ।